অকণ নালাগে বুলি মই ভাবোঁ। অৰ্থাৎ সাহিত্য সভাই বহুত ভাল কাম কৰিছে। 2001 যেতিয়া ডিব্ৰুগড় অধিৱেশনত তেখেত সভাপতি আছিল, তেখেতৰ তৎপৰতাত সাহিত্য সভাৰ তৎপৰতাত বিজ্ঞানৰ বিশ্বকোষৰ 3টা খণ্ড প্ৰকাশ হৈছিল। হয়তো 13টামান খণ্ড বিশ্বকোষ অসমীয়া বিশ্বকোষ আছে। তাৰ কাৰণে মই সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আমি আমাৰ সাহিত্য সংস্কৃতি জীয়াই ৰাখিব লাগে, আমাৰ মাতৃভাষাটো জীয়াই থাকিব লাগিব। আৰু আমি সকলোৱে নিজৰ ল'ৰা ছোৱালীক মাতৃভাষাৰ কিতাপ হাতত তুলি দিয়াৰ অভ্যাস কৰিব লাগিব। মনত ৰাখিব, একেদিনাই সাহিত্যিকৰ সৃষ্টি নহয়। আপুনি ডাঙৰ হোৱাৰ পিছত সৰুতে যদি কিতাপ নপঢ়ে অসমীয়া সাহিত্যৰ প্ৰতি ভাবিব নহয়। বুঢ়া হ'লে যে সাহিত্যিক হ'ব, অসমীয়া সাহিত্যিক সৃষ্টি কৰিব লাগিব, অসমীয়া কিতাপৰ সৃষ্টি কৰিব লাগিব, সেই আশাটো কিন্তু আমাৰ কাৰণে দুৰাচাৰ মোৰ ভাৱ হয়। সেইকাৰণে আমি আমাৰ আমি জানো ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে ভাৰতীয়। আমি যিহেতু অসমত বাস কৰোঁ, আমি সকলোৱে অসমীয়া